बिटिआरनि चिरां जिल्लायावहाय गोबां बिबांनि सिलाइ बोखांनो हानाय नैबे खौराङा दायो गोबाङै गोसारगासिनो दङ। लोगोसे बेनि सायावनो आसामनि जिपि सिं बिथाङाबो गावनि फेसबुक पेजआव लिरनानै होनायखौ रोखायै पस्ट खालामनायखौ नुनो मोननाय जादों। दा नैबे बिथिङावहाय गोबां रायजो राजाफोरानो सोंथि दिखांदों, दिनैनि समाव सान्थि सुक्ति फैनायनि जाउनावहायबो मानो बेबायदि सिलाइ हमनो मोननाय बा सोरबा एखनब्ला फैसा लानानै खारखुमानाय, फैसा सिख'नानै खारनाय नैबेबायदि जाथाया जाबाय थादों होननानै गोबाङा सोंथि खालामदों। जिहेथु सान्थि फैबाय नाथाय दायो मानो बेबायदि जाखो होननानै एक्सुवेलि नैबे बाथ्राया आं बुंनाय नङा, गोबांथार निउस पर्टेलफोरावबो बेबायदि सोंथि दिखांनायखौ नुनो मोननाय जादों। दा गुबै बाथ्रायावहाय बिनि सोमोन्दै दिनै मानगोनां बिटिआरनि सिएम प्रमद बर' बिथां साराबो माखासे खोथा बुंथिनानै होदों प्रेसमिटनि गेजेरजों। बेनि सोमोन्दै एक्सुवेलि जोंनि गेजेरावहाय माने सान्थि सुक्ति फैनायनि जाउनावहाय नैबेबायदि सिलाइ बारुद लाखुमानाय, सोरबाया गावनि बेनिफिटनि थाखाय बबेबा मोनसे खामानियाव बाहायनो थाखाय बेफोरबायदिखौबो बाहायो हिसाबै दोनखुमायो बा लाखुमायो। बेफोरावहाय आसाम पुलिसाबो गोख्रोङै सिग्रोमनानै बोखांदों नङा माने मावाखै नङा मावदों। सिग्रोम फ्राय गोबां बोखांनो मोनबाय थानायखौ नुनो मोननाय जादों बारे बार, जायनि थाखायनो रायजो राजाफोराबो माने सोंथि दिखांनो गोनां जादों बा सोंथि दिखांदों सान्थि सुक्ति फैनायनि उनाव बेफोरबायदि जिरादखौ मानो बोखांनो बा सोरनिफ्रायबा मोनबाय थानो मोनदों। दा बे खोथा जाहैबाय ना, गोबां खोथा, सोर मा बुङो मा बुङा बेफोरावथ' माने जों जाज खालामनो हाया जाहैबाय। दा बेनि सायाव मानगोनां सिएम सारा मा बुंखो, सिएम बिटिआरनि प्रमद बर' बिथां सारा माखासे बाथ्रा बुंनायखौ आं नोंथांमोननि गेजेराव होलांसै। अब्ला भिडिअखौ जोबजासे नायलांदो, लोगोसे कमेन्ट खालाम भिडिअनि सायाव। চিৰাং জিলাতে হোক বা ক'বাতে হোক অস্ত্ৰ উদ্ধাৰ হৈছে, এইটো আচৰিত হ'ব নালাগে। আমাৰ চৰকাৰ গঠন কৰাৰ একমাত্ৰ উদ্দেশ্য আছিলে বিটিচি অঞ্চলৰ সকলো ৰাইজৰ নিৰাপত্তা, ইয়াত বেআইনী অস্ত্ৰ মুক্ত কৰা আৰু ইয়াত যিমানখিনি হত্যা হিংসা হৈ আছে এইবিলাক সব মানে এটা পৰিসমাপ্তি ঘটাই সকলো জাতি জনগোষ্ঠীৰ মাজত ঐক্য সমন্বয় ঘূৰাই আনা। গতিকে আজি চিৰাং জিলাতে হোক বা ক'বাতে হোক অস্ত্ৰ উদ্ধাৰ হৈছে, এইটো আচৰিত হ'ব নালাগে। 30-40 বছৰত যিখিনি অস্ত্ৰ শস্ত্ৰ বিভিন্ন দল সংগঠন সশস্ত্ৰ সংগঠনবিলাকে ব্যৱহাৰ কৰিছিলে, এই এটা দুটা অস্ত্ৰ কোনোবা পুতি থৈছে, কোনোবা কিবা কৰিছে, এইবিলাক চলি থাকিব। কিন্তু আজি অসম পুলিচ খুব ষ্ট্ৰংলি কাম কৰি আছে, মই তেখেতসকলক ধন্যবাদ জনাওঁ। চোৰাংচোৱা বিভাগে বহুত কাম কৰি আছে আৰু বিটিআৰ অঞ্চলত এইটো হাতেৰে বনোৱা হওক বা এইটো সফিষ্টিকেটেড আৰ্মছে হওক, কোনো ধৰণৰ আৰ্মছটো আমি চিভিলিয়ানৰ হাতত থকাটো নিবিচাৰোঁ, কাৰো হাতত থকাটো নিবিচাৰোঁ। অস্ত্ৰ থাকিব লাগে অনলি আৰক্ষী বাহিনীৰ হাতত, বেলেগৰ হাতত অস্ত্ৰ থাকিব নোৱাৰে। গতিকে আমি অস্ত্ৰমুক্ত সমাজ গঢ়াৰ যিহেতু সংকল্প লৈ আহিছোঁ, আমাৰ অঞ্চলত যিমানখিনি অস্ত্ৰ শস্ত্ৰ তেনেকৈ থাকিব, এইটো সকলো ৰিকভাৰ কৰাৰ কাৰণে মই পুলিচক অনুৰোধ কৰিছোঁ। আমাৰ চৰকাৰ গঠন কৰাৰ একমাত্ৰ উদ্দেশ্য আছিলে বিটিচি অঞ্চলৰ সকলো ৰাইজৰ নিৰাপত্তা, ইয়াত বেআইনী অস্ত্ৰ মুক্ত কৰা আৰু ইয়াত যিমানখিনি হত্যা হিংসা হৈ আছে এইবিলাক সব মানে এটা পৰিসমাপ্তি ঘটাই সকলো জাতি জনগোষ্ঠীৰ মাজত ঐক্য সমন্বয় ঘূৰাই আনা। গতিকে আজি চিৰাং জিলাতে হোক বা ক'বাতে হোক অস্ত্ৰ উদ্ধাৰ হৈছে, এইটো আচৰিত হ'ব নালাগে। 30-40 বছৰত যিখিনি অস্ত্ৰ শস্ত্ৰ বিভিন্ন দল সংগঠন সশস্ত্ৰ সংগঠনবিলাকে ব্যৱহাৰ কৰিছিলে, এই এটা দুটা অস্ত্ৰ কোনোবা পুতি থৈছে, কোনোবা কিবা কৰিছে, এইবিলাক চলি থাকিব। কিন্তু আজি অসম পুলিচ খুব ষ্ট্ৰংলি কাম কৰি আছে, মই তেখেতসকলক ধন্যবাদ জনাওঁ। চোৰাংচোৱা বিভাগে বহুত কাম কৰি আছে আৰু বিটিআৰ অঞ্চলত এইটো হাতেৰে বনোৱা হওক বা এইটো সফিষ্টিকেটেড আৰ্মছে হওক, কোনো ধৰণৰ আৰ্মছটো আমি চিভিলিয়ানৰ হাতত থকাটো নিবিচাৰোঁ, কাৰো হাতত থকাটো নিবিচাৰোঁ। অস্ত্ৰ থাকিব লাগে অনলি আৰক্ষী বাহিনীৰ হাতত, বেলেগৰ হাতত অস্ত্ৰ থাকিব নোৱাৰে। গতিকে আমি অস্ত্ৰমুক্ত সমাজ গঢ়াৰ যিহেতু সংকল্প লৈ আহিছোঁ, আমাৰ অঞ্চলত যিমানখিনি অস্ত্ৰ শস্ত্ৰ তেনেকৈ থাকিব, এইটো সকলো ৰিকভাৰ কৰাৰ কাৰণে মই পুলিচক অনুৰোধ কৰিছোঁ আৰু ৰাইজকো সহযোগ কৰিবলৈ মই অনুৰোধ কৰিছোঁ।